নিৰ্বাচনৰ আগে আগে ফাষ্ট ট্ৰেক আদালতৰ বাবে আবেদন চৰকাৰৰ। ভাৰতীয় ন্যায় সংহিতাৰ BNSS আণ্ডাৰ BNSS সেকশন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে। কিন্তু কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰিব। প্ৰাণৰ শিল্পীক ন্যায় প্ৰদানৰ বাবে ফাষ্ট ট্ৰেক আদালতৰ বাবে চৰকাৰে কৰা আবেদনত ইতি কিন্তু পৰন্তু আৰু আছে। বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে, আমি দেখা পাইছোঁ যে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই। সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন। কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলোঁ যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম। যিহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে, সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব, গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল ছাপোৰ্ট দিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি বুজাব বিচাৰিছে সেয়া সকলোৱে বুজিছে। পৰৱৰ্তী সময়ত অভিযুক্তই জামিন পালে মুখ্যমন্ত্ৰীয়ে দুখ কালৈ ঠেলিব সেয়াও স্পষ্ট। কিন্তু ফাষ্ট ট্ৰেক আদালতৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা এয়াই জানো প্ৰথম। শুনক মুখ্যমন্ত্ৰীয়ে আজিৰ পৰা প্ৰায় 2 মাহ আগত কি কৈছিল। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব, তাৰমানে প্ৰতিদিনেই শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে 1 মাহ পিছত দিন আহিলে এইটো নহয়, প্ৰতিদিনেই শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম। সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক, আমি অনুৰোধ জনাম। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে। আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম। ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব। তথাপিও কেবিনেটৰ সিদ্ধান্তৰ পিছত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে 3 মাহৰ ভিতৰতে তেওঁলোকে চাৰ্জশ্বিটটো দাখিল কৰিছে আৰু তেওঁলোকৰ আমিতো সেইটোৱে বিশ্বাস কৰিছোঁ। তেওঁলোকে কৈছে যে সমগ্ৰ খুব কটকটীয়াকৈ তদন্ত কৰি পেলাই তেওঁলোকে নিখুঁতভাৱে সাক্ষ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি দোষী সাব্যস্ত কৰিছে। ইতিমধ্যে আমি সকলোৱে সেইকাৰণে জানোৱে দোষী কোন আৰু কেনেদৰে হৈছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও বহুত আগৰ পৰা সেয়া বহুদিনৰ পৰা পৰিকল্পিত হত্যাকাণ্ড বুলি তেখেতেও কৈছে। গতিকে সকলোৱে সেই কথা SITও ইতিমধ্যে ঘোষণা কৰিছে। গতিকে গোটেই কথাবোৰ আমি জানোৱে। সেইখিনি মাত্ৰ আদালতৰ মজিয়াত আমি একদম সঠিকভাৱে প্ৰতিষ্ঠা হোৱাটো আমি বিচাৰি আছিলোঁ ইমান দিনে। সেইকাৰণে আমি মানে বিশেষ আদালতখনৰ কথা কৈ আছোঁ। কোনো অভিযুক্তই যাতে জামিন পাব নোৱাৰে তাৰো আশা কৰিছে গৰিমা শইকীয়া গাৰ্গে। একেবাৰেই নিবিচাৰোঁ অভিযুক্তই জামিন পাওক, সেয়া আমি কোনোৱে নিবিচাৰোঁ। আচলতে সকলো অসমবাসীয়ে আমি জুবিনক ভাল পোৱা কোনেও আমি নিবিচাৰোঁ যে জামিন পাওক, মুক্ত আকাশৰ তললৈ ওলাই আহক, এনেকুৱা ধৰণৰ কথাবোৰ আমি নিবিচাৰোঁ। মাননীয় ন্যায়াধীশে সেইখিনি চাগে জুবিনৰ
এই প্ৰসংগটো একদম বিশেষ এটা কেছ বুলি সদায় গ্ৰহণ কৰি সেইটো বিশেষভাৱে চাব। চাৰ্জশ্বিটত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক লুটি পুতি খোৱাৰ কথা উল্লেখ থকাৰ পিছতো মহাবীৰ একুৱা নামৰ সিদ্ধাৰ্থৰ কোম্পানীক পুনৰ মুকলি কৰাৰ অনুমতি দিয়াক লৈও আশ্চৰ্য প্ৰকাশ জুবিন পত্নীৰ। বুজি পোৱা নাই সেইটো কিয় হ'ল আৰু ইমান দিনে সেই কথাটো মানে ৰখুৱাই হৈছিল আৰু সিদ্ধাৰ্থৰ ফ্লেটটো যিটো সেইটো ক্ষেত্ৰতো সেইখিনি মানে ৰখা হৈছিল সেইটো, কিন্তু এতিয়া মহাবীৰ একুৱাই কিয় সেইটো পাৰ্মিশ্যন পালে হাইকোৰ্টৰ পৰা সেই কথাটো আমাৰ কাৰণেও এটা বৰ প্ৰশ্ন উত্থাপন হৈছে। সকলোৱে সেই কথাটো বিচৰা আমি কোনেও নাছিলোঁ আৰু সেইখিনি কথা এতিয়া প্ৰকাশো হৈছে। জুবিন গাৰ্গ সেই 1,10,00,000 টকাৰ সিদ্ধাৰ্থে তাত ইনভেষ্ট কৰিছে বুলি লিখিছে, সেইখিনিও জুবিন গাৰ্গৰে টকা বুলি। আৰু SITয়েতো চাৰ্জশ্বিটখনত বহুত হিচাপো দেখুৱাইছে যে কেনেধৰণে টকা আত্মসাৎ কৰিছে জুবিনৰ। গতিকে ইমানবোৰৰ পিছতো সেইখিনি সঠিক বিচাৰ আচলতে হ'ব লাগে। কেছটো আচলতে অসম চৰকাৰ আৰু অভিযুক্ত কেইটাৰ মাজত হৈ আছে। গতিকে সেয়া জুবিন গাৰ্গ ভাৰ্চেছ বা জুবিন গাৰ্গৰ ফেমিলি ভাৰ্চেছ একিউজ নহয়। গতিকে এইখিনি অসম চৰকাৰৰ মই ভাবোঁ সম্পূৰ্ণ দায়িত্ব। ইয়াত কেনেবাকৈ সিদ্ধাৰ্থ বা সেই একিউজ গোটেইকেইটাই যদি কেনেবাকৈও কিবা এটা সুৰুঙা পায় তেতিয়াহ'লে গোটেই কিন্তু পৰাজয়টো অসম চৰকাৰৰ। বাৰিষাৰ পূৰ্বে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈও পুনৰ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ। একো জনোৱা নাই এতিয়া আৰু আমি বিচাৰোঁ ঠিককৈ হওক, কনষ্ট্ৰাকশ্যনৰ কামবোৰ অন্ততঃ হওক, কাৰণ বাৰিষা আহি আছে। এতিয়া বৰষুণ হ'বলৈ বেছি দিন নাই আৰু বোকা মাটি গোটেই তাত খোজ দিব নোৱাৰা অৱস্থা হ'ব। পাহাৰৰ মাটি পানী বাগৰি আহিব, একেবাৰে খুব কদৰ্যময় পৰিৱেশ এটা হ'ব যদি এতিয়াই এইখিনি ভালদৰে কিবা এটা পদক্ষেপ নলয়। সেইকাৰণে আমি বাৰে বাৰে অনুৰোধো জনাই আছিলোঁ। আমি যেতিয়া জানিব বিচাৰোঁ এতিয়া কি কৰিব বিচাৰিছে, অন্ততঃ মানুহ যাব পৰাকৈ সেইখিনি চাফ চিকুণ হৈ থকাও নাছিলে আগতে। এতিয়া বহুতখিনি বাৰু সকলোৱে কোৱাৰ পিছত অলপ ঠিক হৈছে, কিন্তু কনষ্ট্ৰাকশ্যনৰ কামবোৰ এতিয়া হ'ব লাগে। এতিয়া যদি নহয় কিন্তু বৰ বেয়া অৱস্থালৈ যাবগৈ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, পূৰ্বৰ দৰে কেবিনেট সিদ্ধান্ত হৈ ৰ'ব নে বাস্তৱত চৰকাৰে আবেদন জনাব ফাষ্ট ট্ৰেক আদালতৰ বাবে? সি যি কি নহওক, জুবিন গাৰ্গৰ প্ৰতি চৰকাৰৰ দায়িত্ব অৱহেলা কৰি কেৱল পৰিয়ালে দাবী কৰিলেহে মুখ্যমন্ত্ৰীগৰাকীয়ে কাম কৰে বুলি নিজেই স্পষ্ট কৰিছে। গতিকে জুবিন পৰিয়ালৰ দাবী অনুসৰিয়ে বিশেষ আদালতৰ বাবে আবেদন কৰা বুলিও আপুনি জনাইছে। কিন্তু এতিয়া দাবী বিশেষ আদালতত জুবিন গাৰ্গৰ গোচৰৰ দৈনিক শুনানি নিশ্চিত কৰক, জুবিন গাৰ্গে ন্যায় পোৱাটো নিশ্চিত কৰক কোনো অভিযুক্তই যাতে জামিন লাভ নকৰে, নিশ্চিত কৰক বাৰিষাৰ পূৰ্বেই জুবিন ক্ষেত্ৰ নিৰ্মাণৰ। অন্যথা নিজকে ৰাজনীতিৰ পৰা আঁতৰাই ৰখা প্ৰাণৰ শিল্পীগৰাকীক লৈ চলি থকা বোকা ছটিওৱাৰ খেলখনৰ বোকাত কোন ক'ত কেতিয়া পিছলি পৰে সেয়া কিন্তু ভাবিবলৈও টান। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।